তেলচুৰিত জড়িত বিধায়কৰ পুত্ৰ বিধায়ক পুত্ৰক বিচাৰি বিধায়ক আবাসত আৰক্ষীৰ জাল ফালি পলায়ন বিধায়ক পুত্ৰৰ শনিবাৰে নিশা হঠাৎ দিছপুৰৰ বিধায়ক আবাসলৈ আহিল নগাঁও আৰক্ষীৰ এটা বৃহৎ দল কিন্তু নগাঁৱৰ কোনো মন্ত্ৰী বিধায়কক লগ কৰিবলৈ নহয় আহিছিল তেলচুৰিত জড়িত এক অভিযুক্তক বিচাৰিহে এজন বিশেষ বিধায়কৰ আবাসলৈ আহিছিল আৰক্ষীৰ দলটো আবাসটো হৈছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজিক বিচাৰি আহিছিল আৰক্ষীয়ে ৰকিবুলৰ বিৰুদ্ধে তেলচুৰিত জড়িতৰ অভিযোগ শনিবাৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীয়ে চলাইছিল তেলচুৰি চক্ৰৰ বিৰুদ্ধে অভিযান এই অভিযানত ধৰা পৰিছিল ৫টাকৈ তেলচুৰ তেজপুৰ কছাৰী পাবৰ আলম আলী তেজপুৰৰ ভুমুৰাগুৰিৰ আব্দুল খলিল বাগৰিৰ জামালুদ্দিন বাগৰি হাৰমতিৰ তাহেৰ আলী আৰু সামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত ইব্ৰাহিম আলীৰ সৈতে ৰকিবুল হুদাৰ ধনৰ লেনদেনৰ তথ্য পাইছে আৰক্ষীয়ে ইব্ৰাহিমৰ একাউণ্টৰ পৰা ৮০,০০০ টকা ৰকিবুল হুদাৰ একাউণ্টত জমা হৈছিল গুগল পে যোগে কৰিছিল সমস্ত লেনদেন এই তথ্যৰ ভিত্তিতে অভিযান চলাইছে আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আবাসত আত্মগোপন কৰি আছিল ৰকিবুল হুদাই নিশা কলিয়াবৰ আৰক্ষীয়ে বিধায়ক আবাসত চলাইছিল অভিযানৰ উমান পাই বিধায়ক আবাসৰ পৰা পলায়ন কৰে ৰকিবুলে আমি গোপন সূত্ৰে এটা খবৰ পাইছিলোঁ যে ইয়াতে আমনি বা নলতলি এৰিয়াত মানে এটা তেলচুৰি চক্ৰই তেলচুৰি কৰিবৰ কাৰণে টেংকাৰৰ পৰা চেষ্টা কৰি আছে আৰু আমি সম্পূৰ্ণ গোপনীয়তা প্ৰথমে অৱলম্বন কৰিছোঁ আমি কোনো লোককে জানিবলৈ দিয়া নাই যে আমি বিষয়টো অৱগত হৈছোঁ পৰৱৰ্তী সময়ত তেওঁলোকে আমাৰ নলতলিৰ সমীপত হাতীগাঁৱৰ ওচৰত চাহজাদা বুলি এজন মানুহৰ ঘৰৰ এটা স্থান তেওঁলোকে নিৰ্বাচন কৰিলে আমি সেইখিনিও গম পাইছোঁ কিন্তু তথাপি আমি নীৰৱতা অৱলম্বন কৰিছোঁ তাৰপিছত পৰৱৰ্তী সময়ত আমি এই জেংটোৰ লগত জড়িত মূল বাগৰিৰ জামালুদ্দিন তাহেৰ আৰু আমনিৰ আলম এনেকৈ ইব্ৰাহিম এনেকৈ তেজপুৰৰ আৰু দুজন মানুহ আব্দুল খালি এনেকৈ দুজন তেজপুৰৰ মানুহ এওঁলোকে গোটেইখিনি চক্ৰটোৰ লগত জড়িত হৈ আছে তেতিয়া আমি তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে তেওঁলোকৰ লগত আমি তেওঁলোকৰ সকলোখিনি চাল বুজি পায়ো মনে মনে থাকি তেওঁলোকক এটা সময়ত ওচৰ চপাই অনা হ'ল পৰৱৰ্তী সময়ত আমি তেওঁলোকক দুখন গাড়ীত এখন কিয়া আৰু এখন ছুইফ্ট ডিজায়াৰ জব্দ কৰা হ'ল তেওঁলোকৰ হাতৰ পৰা নগদ ১ লাখ টকা জব্দ কৰা হ'ল আৰু সেইখিনি সময়তে তেজপুৰৰ দুজন ক্ৰমে তেওঁলোক হৈ গ'ল আলম আৰু খলিল আৰু বাগৰি হাৰমতিৰ জামালক একেলগে কৰায়ত্ব কৰা হ'ল পৰৱৰ্তী সময়ত তেওঁলোকৰ সোধপোছ কৰি আমি হাৰমতিৰ পৰা তাহেৰ বুলি আৰু এজন লোকক কৰায়ত্ব কৰোঁ পৰৱৰ্তী সময়ত আমনিৰ ইব্ৰাহিম বুলি যিজন মানুহ আগতেও তেলচুৰিৰ লগত জড়িত হৈ আছে ইব্ৰাহিমক কৰায়ত্ব কৰা হয় ইব্ৰাহিমক কৰায়ত্ব কৰাৰ অন্তত তাৰপিছত আমি টোটেল মুঠ ৫জন মানুহক আমি এই বিষয়ত কৰায়ত্ব কৰিছোঁ নগদ ১ লাখ টকা জব্দ কৰিছোঁ আৰু যি স্থানত মানে তেওঁলোকে কৰিছিলে উক্ত স্থানটো আমি তদন্তৰ আওতালৈ আনিছোঁ আৰু বৰ্তমান তদন্ত চলি আছে এই বিষয়ত আৰু কেইবাজনো অভিযুক্ত জড়িত হৈ আছে গ্ৰেপ্তাৰ ৫জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আৰক্ষী হেফাজতত আছে বৰ্তমান এতিয়া আমি জব্দ কৰাৰ ভিতৰত তেওঁলোকৰ হাতৰ পৰা এখন ছুইফ্ট ডিজায়াৰ এখন কিয়া নগদ ১ লাখ টকা আৰু টোটেল ৫জন মানুহ গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান আমচুৰ এজন শীৰ্ষস্থানীয় নেতা ৰকিবুল হুদা ফৰাজি পুত্ৰৰ বিৰুদ্ধে উঠা অভিযোগক লৈ বিধায়ক নুৰুল হুদাক যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও যোগাযোগ কৰিব পৰা নগ'ল দলৰ জ্যেষ্ঠ নেতা নুৰুল হুদাৰ পুত্ৰৰ বিৰুদ্ধে উঠা এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মই কথাটো নাজানো কিন্তু যেতিয়া যিকোনো এটা বিষয় যিকোনো মানুহ মই হওঁ বা আপুনি হওক যেতিয়া ছাবজুডিচ হৈ যায় তাত আৰু কোনো পলিটিকেল কমেণ্ট আৰু ষ্টেটমেণ্ট নাথাকে কাইলৈ যদি মোৰ বিৰুদ্ধে এটা কেছ হয় এইটো আইনে চাবই সেইটোত মই এটা ষ্টেটমেণ্ট দিয়াৰ কোনো অৱকাশ নাথাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কংগ্ৰেছৰ দিনত আনুষ্ঠানিকভাৱে তেল চুৰি হৈছিল নুৰুল হুদা ডাঙৰীয়াৰ পুত্ৰ কিবা এনেকুৱা ধৰণৰ কথাত জড়িত হৈছে বুলি ভাবোঁ কিন্তু ইয়াৰ অৰ্থটো নহয়
যে সমগ্ৰ কংগ্ৰেছ দলটো তেল চোৰত জড়িত গতিকে তেনেধৰণৰ আমি বক্তব্য সাধাৰণতে নিদিওঁ কিন্তু এইটো হয় কংগ্ৰেছৰ দিনত মানে আনুষ্ঠানিকভাৱে তেল চুৰি হৈছিল সেইটো সঁচা কথা অভিযানত আৰক্ষীয়ে জব্দ কৰিছিল 2খন বিলাসী বাহন আৰু নগদ 1 লাখ টকা কলিয়াবৰৰ আমনিৰ পৰা নলতলি এলেকাৰ মাজতে তেল চুৰিৰ ঘটনা সংঘটিত হৈছিল বৰ্তমান উলুৱনি আৰক্ষী নিৱেশত 5 অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে নিউজ 6 ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা